হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম টু মাই ইউটিউব চেনেল হেপী হোম আছামলৈ। আমাৰ বহুত বি.এড কৰা বা ডি.এল.এড কৰা কেণ্ডিডেটে অপেক্ষা কৰি আছিল যে চেণ্ট্ৰেল টেট বা চি টেট কেতিয়া হ'ব। তো এই চি টেটৰ ৰিলেটেড এখন ইম্পৰ্টেণ্ট নটিচ আছে, যোৱা 24 অক্টোবৰত পাব্লিছ হৈছে নটিচখন। তো ইয়াত কি আছে নটিচখন আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, চেনেলটোত যদিহে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো শ্বেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত। তো এই নটিচখন আহিছে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন CBSE পৰা। আৰু CBSE যিহেতু চি টেট কণ্ডাক্ট কৰি আছে, তো CBSE পৰা নটিচখন আহিছে। ইয়াত কোৱা হৈছে যে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন উইল কণ্ডাক্ট দ্য 21st এডিশ্যন অফ চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET on 8 February 2026 Sunday, paper 1 and paper 2. The test will be conducted in 20 languages in 132 cities all over the country. তো অহা 8 ফেব্ৰুৱাৰী 2026 দেওবাৰে পেপাৰ 1 পেপাৰ 2 CTET অনুষ্ঠিত হ'ব আৰু 20টা ভাষাত হ'ব আৰু 132খন চহৰত এই CTET অনুষ্ঠিত হ'ব। আৰু ইয়াৰ লগত ৰিলেটেড যে ইনফৰমেশ্যন, বুলেটিন, ডিটেইলছ অফ এক্সামিনেশ্যন, পৰীক্ষাৰ ডিটেইলছ, চিলেবাছ কি থাকিব, লেংগুৱেজেছ কি লেংগুৱেজত হ'ব, এলিজিবিলিটি কি, এক্সাম ফি কিমান থাকিব, এক্সামিনেশ্যন ক'ত আছে, আৰু ইম্পৰ্টেণ্ট ডেট কেতিয়ালৈকে ফৰ্ম ফিল আপ হ'ব, এই গোটেইবিলাক ডিটেইলছ আহিব খুব সোনকালে। আৰু যেতিয়া আহিব আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম। গতিকে যিসকলে বি.এড কৰিছে, ডি.এল.এড কৰিছে আৰু CTET দিম বুলি ভাবি আছিল, তেওঁলোকে চিৰিয়াছলি এতিয়াৰ পৰা প্ৰিপাৰেশ্যন চলাব পাৰিব, কাৰণ কিয় এতিয়া অফিচিয়েলি নটিচখন আহি গৈছে। গতিকে আজিৰ এই ভিডিঅ'টিত এই নটিচখন শ্বেয়াৰ কৰিলে হয়তো আপোনালোকে গম পাইছে, তথাপিও ভিডিঅ'টো আপোনালোকে ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে CTETৰ কাৰণে প্ৰিপাৰেশ্যন চলাবৰ কাৰণে এটা মটিভেশ্যন পায়। আৰু ফেব্ৰুৱাৰীলৈকে সময় আছে, গতিকে 8 ফেব্ৰুৱাৰীলৈকে এইখিনি সময়ত CTETৰ কাৰণে সকলোৱে প্ৰিপাৰেশ্যন চলাব বুলি আশা কৰিলোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।